ইয়াৰ ভিতৰত এয়া উপেন বলিয়া কৰুণাই এখন 6 নম্বৰ এটা কৰা হৈছে। মই ইয়াৰ ভিতৰতে আমি ধৰা তোমাক এটা কৰা লৈ অনুৰোধ জনাইছোঁ। মই যিজন মানুহ পৰা কৰুণা এটাও আমি কৰা লৈ অনুৰোধ জনাইছোঁ। ইয়াৰ ভিতৰতে একেবাৰে মাছখন দেখি সন্তোষ আৰু এইবাৰে দেখিলোঁ নেকি, আকৌ নেদেখিম নেকি। মোৰখন গাঁৱত নাই আৰু মোৰ লগত, মোৰ বংশটো নাই আৰু মোৰ গাঁওখনটো নাই। 105 বছৰ বহি দিলে আপুনি, এতিয়াও ইমান ধুনীয়া হৈ আছে। আৰু 5 বছৰ 105 বছৰত আপুনি ভৰি দিলে, ইমান ধুনীয়া হৈ আছে, ৰাইজে ইমান মৰম কৰিছে। তাকেহে কৈছোঁ, মোৰ এতিয়া ভাগ্য ল'বলৈ ভাগ্য আছিলে, এই ভাগ্যৰ কাৰণেহে ইয়াত পাইছোঁ দেখা দেই। কি ক'ব আপোনাৰ নাতি জীয়ৰী বা এই যিসকল আছে আপোনাৰ পিছত? গোটেই নাতিৰো নাতি আছে ইয়াত, মোৰ নাতিও নাতি আছে। এতিয়া মানুহজনী আছোঁ এনেকুৱা হৈ, চকুকেইটা নাই। হ'লে ভাল লাগিছে আজি মনটো? ভাল লাগিছে আকৌ, আনিবলৈ নোযোৱা নাকৈ আহিব নোৱাৰোঁ। নমস্কাৰ, মই দিলীপ বৰা। আপোনালোকৰ আটাইকেইটা নিউজ চেনেলকে ধন্যবাদ জনাইছোঁ। আমাৰ এই পিছপৰা অঞ্চলটোলৈ আহি আপোনালোকে আজি আমাৰ এই এগৰাকী 105 বছৰীয়া আইতাৰ যি এটা আমি আজি সম্বৰ্ধনা অনুষ্ঠান পাতিলোঁ, তালৈ আপোনালোকে আহি আমাক সহযোগিতা আগবঢ়ালে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ মানৱীয় চিন্তা চৰ্চাৰে এটা কথা ভাবিছিলোঁ যে মানুহে সাধাৰণতে আজিৰ যুগত এই কলিকালত 60 বছৰৰ ওপৰত মানুহ জীয়াই নাথাকে, কিন্তু আমাৰ সৌভাগ্য যে আমি আজিৰ তাৰিখত এগৰাকী 105 বছৰীয়া আইত আমাৰ নিজৰ অঞ্চলত পাইছোঁ। আৰু এই কথাটো এটা আমাৰ কাৰণে ধৰ্ম হ'ব বুলি ভাবি, যিহেতু 100 বছৰৰ পিছত মানুহে সাধাৰণতে দেৱতাৰ ঠাইলৈ যায়, আৰু দেৱতা হিচাপে আমি তেওঁক আজি তেওঁ কাম ক্ৰোধ লোভ মোহ শৰীৰত একো নাই, কাকো আপোন পৰ বুলি শব্দটো নাই, গতিকে তেওঁক আমি এটা সেৱা ধৰিবলৈ কাৰণে সিদ্ধান্ত ল'লোঁ। আৰু অঞ্চলবাসী ৰাইজে আজি ইয়াত আমি সকলোৱে হেঁপাহেৰে সৈতে গোট খাই তেখেতক এই সেৱা যাচিলোঁ। আৰু আমি অনাগত দিনত তেখেতৰ অধিক স্বাস্থ্য ভালে থাকক বুলি আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। যিগৰাকী আয়ে আজিৰ তাৰিখত তেখেতৰ দাঁতকেইটাও লগত লৈ এতিয়াও আছে, সেই দাঁতেৰে সৈতে বুঢ়া তামোল চবাই খাই আছে। ৰাতিপুৱা জলপান খাই, আগৰ যিটো আমাৰ অসমীয়া জলপান কোমল চাউল দৈ গাখীৰ, দুপৰীয়া ভাত খায়, আবেলি আকৌ এটা জলপান খায়, গধূলি ভাতকেইটা খায়। আৰু তেওঁ খাবলৈ সেইদৰে তেওঁক যোগাৰ নিদিলে তেওঁ মনে মনে দুখ কৰে। আজিৰ তাৰিখতো গোটেইখিনি হজম কৰি আছে। সকলোতকৈ ডাঙৰ কথা যে তেওঁ আজিৰ তাৰিখত এটা টেবলেট আজিলৈকে কিনি খোৱা নাই। গোটেই ওৰেটো জীৱন আজিৰ তাৰিখলৈকে এটা টেবলেট নোখোৱাকৈ তেখেতে এতিয়ালৈকে এগৰাকী সক্ৰিয় আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ আছে। মাজতে মোক কৈছিলে যে তেখেতৰ জ্বৰ উঠিলে, জ্বৰ উঠিলত তেখেতৰ শুশ্ৰূষা কাৰী হিচাপে থকা বোৱাৰী তেওঁক ক'লে যে মোক গৰম পানী কৰি দে আৰু নিমখ দি দে তাত, মই ভৰিকেইটা ধুম। ভৰি ধুই গায়ে মুখে ভৰিয়ে গোটেইটো মিঠাতেল সানি সেইদৰে কাপোৰ লৈ পেলাই সৰহকৈ শুই গাটো ঘমাই পিছদিনা আকৌ আগৰ দৰে সুস্থ হৈ উঠিলে। যেতিয়া হৈছিলে আমি দিলীপ বৰা, মই ৰমানন্দ ঘৰতে আলোচনা কৰিলোঁ। দিলীপ বৰাই কুটি কথাটো ক'লে যে আমাৰ গাঁৱত এগৰাকী বয়োজ্যেষ্ঠ মহিলা আছে, গতিকে আমি তেখেতক আমি সম্বৰ্ধনা জনাব নোৱাৰোঁনে? আমি তেতিয়া কি আলোচনা মৰ্মে তেতিয়া আমি সম্বৰ্ধনা জনাবলৈ সিদ্ধান্ত এটা কৰিলোঁ। এই সিদ্ধান্ত কৰি আজি আমাৰ জ্যেষ্ঠ মহিলাগৰাকী আমাৰ আজি এটা অনুষ্ঠান আয়োজন কৰি তেখেতক আমি সমূহীয়াভাৱে সম্বৰ্ধনা জনাইছোঁ। তেখেত যাতে আৰু দীৰ্ঘায়ু হওক। আমি গুৰুজনাই 120 বছৰ জীয়াই আছিলে, আমাৰ এই আইগৰাকীও আৰু 120 বছৰ জীয়াই থওক। আমি তেখেতক তেতিয়া আৰু সম্বৰ্ধনা জনাম। 120 বছৰ পাছত যেতিয়া সম্বৰ্ধনা জনাবলৈ পাওঁ, এইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেত 120 বছৰ জীয়াই থওক। আৰু আমি এটা আজি বৰ আনন্দ লাগিছে, বিশেষকৈ আমাৰ এই অঞ্চলৰ আজি
গুণী জ্ঞানী ব্যক্তিসকল আহি এই সমন্বয় অনুষ্ঠানটোত সহায় সহযোগ কৰিলে তেখেতসকললৈ মই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এনেকুৱা অনুষ্ঠান এই অঞ্চলত বিৰল এইটোৱে প্ৰথম অনুষ্ঠান গতিকে মই সকলো লোকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ